নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ আসামিজ সাবজেক্টৰ যোনটো তোমালোকৰ চেপ্টাৰ 1 আছে ধনৰ ব্যৱহাৰ তাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলা। বুলি অতি চমু প্ৰশ্ন দিছে আৰু অতি চমু প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে কৃপণ লোকৰ দুই ধৰ্ম কি কি? কৃপণ লোকৰ দুই ধৰ্ম হৈছে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। ঠিক আছে, তোমালোকে এইখন অকলমানকে লিখি ল'বা যে কৃপণ লোকৰ দুই ধৰ্ম হ'ল লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। ঠিক আছে, আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? উত্তৰ হ'ব যে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ'ল আয় অনুসৰি খৰচ কৰা। আমাৰ যিমান আয় সেই অনুসৰি আমি খৰচ কৰিব লাগে, তেতিয়া কি হয় আমাৰ ধাৰো নালাগে হয়নে, আৰু তেতিয়া কি নহয় আমাৰ অভাৱো নহয়। ঠিক আছে, তাৰপিছত দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? উত্তৰত লিখিব পাৰা আয় অলপ খৰচ সৰহ সেয়াই হ'ল দৰিদ্ৰ হোৱা চিন। আমাৰ যদি উপাৰ্জন অতি কম হয়, ধৰক মই মান্থলি উপাৰ্জন কৰোঁ 10,000 টকা, ঠিক আছে, যদি মই খৰচ কৰোঁ 20,000 টকা মান্থলি, তেতিয়াহ'লে মোৰ হাতত পইচা থাকিব জানো? নাথাকে, ওলোটাই কি হ'ব মোৰ ধাৰ লাগিব নাই? গতিকে কি এইটো হৈছে এটা দৰিদ্ৰ হোৱাৰ চিন। ঠিক আছে, পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকে সুধিছে মানুহৰ ঋণ কেতিয়া হয়? মানুহৰ ঋণ কেতিয়া হয়? উত্তৰ তোমালোকে লিখিব পাৰা আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। হয় নহয়? যদি মই উপাৰ্জন কৰোঁ, কৈছো নহয় মই উপাৰ্জন কৰোঁ 10,000 টকা, কিন্তু মই যদি খৰচ কৰোঁ 20,000 টকা, তেতিয়াহ'লে মই কি কৰিব লাগিব? ঋণ ল'ব লাগিব, কাৰোবাৰ পৰা ধাৰ ল'ব লাগিব নাই? গতিকে মানুহৰ ঋণ কেতিয়া হয়? যেতিয়া মানুহে উপাৰ্জন কৰাতকৈ খৰচ বেছি কৰে, তেতিয়াই মানুহৰ কি হয়? ঋণ হয়। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা? উত্তৰ হৈছে খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। খুচুৰীয়া খৰচ মানে হৈছে ধৰক অপ্ৰয়োজনীয় বস্তুবোৰ যেতিয়া আমি কিনো সেই খৰচটো হৈছে কি গুপ্ত শত্ৰুৰ নিচিনা। সি কি কৰে আমাৰ ধনো যায় আৰু আমি তাৰ পৰা একো উপকাৰো নাপাওঁ। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। চমু প্ৰশ্ন খ প্ৰথমটো দিছে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? উত্তৰ তোমালোকে লিখিব পাৰা যে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ হ'ব পাৰে। প্ৰথমতে ধনেৰে মানুহে সুখ সম্পদ আহিলা পাতি গোটাই ল'ব পাৰে। ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বসবাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী ঘোঁৰা গাড়ী দোলা বন্দী বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি কি কৰিব পাৰে? উপভোগ কৰিব পাৰে। ঠিক আছে, ধন থাকিলেহে আমি কি কৰিব পাৰিম? এই বস্তুসমূহ আমি গোটাব পাৰিম হয়নে? দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ, অভাৱ ধনেৰে কি কৰিব পাৰোঁ? আমি পুৰাব পাৰোঁ। কোনোবাই ধৰা খাবলৈ পোৱা নাই, আমি কি কৰিব পাৰোঁ? তেওঁক আমাৰ ধন দি পেলাই তেওঁক খুৱাব পাৰোঁ হয়নে? তেওঁক সহায় কৰিব পাৰোঁ। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। তাৰোপৰি বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি। ধনেৰে আমি কি কৰিব পাৰোঁ? ধনেৰে আমি বহুতবোৰ কাম কৰিব পাৰোঁ হয়নে? যে ভাত কোনোবাই খাবলৈ পোৱা নাই, তেওঁলোকক আমি ভাত খুৱাব পাৰোঁ। কোনোবাই কাপোৰ পোৱা নাই পিন্ধিবলৈ, তেওঁলোকক আমি কাপোৰ কিনি দিব পাৰোঁ হয়নে? আৰু মানুহ যদি বিপদত পৰে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? ধনেৰে সহায় কৰি তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ। চিকিৎসালয় আদি পাতিব পাৰোঁ যাতে জনসাধাৰণৰ সুবিধা হয় হয়নে? গতিকে ধনৰ ব্যৱহাৰ আমি কি ধৰণে কৰিব পাৰোঁ আমি চালোঁ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা, আৰু যদি বুজি পাইছা ভিডিঅ'টো এটা লাইক কৰিবা, লাইক কৰি আমাক উৎসাহিত কৰিবা। আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ এতিয়া। 2 নম্বৰ প্ৰশ্নটো সুধিছে যে কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? যে কৃপণ যোনসকল মানুহ আছে, যিসকল কৃপণ লোক আছে, সেই কৃপণ লোকসকলে আনে যেতিয়া ধন খৰচ কৰে তেতিয়াহ'লে তেওঁলোকে সহ্য কৰিব নোৱাৰে হয়নে? গতিকে প্ৰশ্নটোত সুধিছে যে তেওঁলোকে কৃপণ লোকসকলে আনে ধন খৰচ কৰিলে কিয় সহ্য কৰিব নোৱাৰে? গতিকে উত্তৰত তোমালোকে কি বুলি লিখিব পাৰা যে কৃপণসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ। ধনৰ মূল্য কি? সৰহ মানে বহুত বেছি। কামৰ মূল্য অলহ, কামৰ মূল্য কম কিন্তু ধনৰ মূল্য বহুত বেছি। গতিকে এওঁলোকে সৰহ কামৰ বিনিময় কাম অতীত পৰিমাণৰ ধন যাচে বা একেবাৰে ধন নিদিবলৈ কি কৰে? ফাঁকি কথাৰ আশ্ৰয় লয়। তেওঁলোকে ধন দিবলৈ নিবিচাৰে। বুজি পাইছানে? সেয়েহে তেওঁলোকে আন লোকে ধন খৰচ কৰিলেও সহ্য কৰিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতিলে সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপণ লোকসকলে তেনে কামত বিধি পথালি কৰে আৰু অনেক আখুৱা দেখুৱায়। এইবিলাক উপায় অৱলম্বন কৰি কামত বাধা দিব নোৱাৰিলে মিছা কথাৰে কি কৰে? কুৎসাত ৰচনা কৰে। ৰচনা কৰে নহয়, এইটো ৰচনা কৰে দেই। প্ৰথম ৰচনা কৰে। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে লেখকৰ মতে কি 2টা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? উত্তৰত তোমালোকে লিখিব পাৰা লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনোৱে যদি দয়া বৃত্তি লৈ, কোনোৱে
কোনোৱে যদি দয়াবৃত্তি লৈ কোনো ক্ষেত্ৰত ভাল কৰিব বিচাৰে তেতিয়াও ধনৰ আৱশ্যক হয় আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন হয় মুঠতে আমাক ধন লাগে হয় নহয় গতিকে লেখকৰ মতে কোন দুটা বৃত্তি দেখুৱাবৰ কাৰণে বা কুলিওৱাৰ কাৰণে লাগে ধন যে অহংকাৰ বা লোভ দেখুৱাবলৈও লাগে আৰু কাৰোবাক ভাল কৰিব বিচাৰিলেও বা কাৰোবাৰ ভাল হোৱাটো বিচাৰিলেও তেতিয়া আমাক ধনৰ প্ৰয়োজন হয় পিছৰ প্ৰশ্ন চাওঁ 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে কি দুটা কাৰণত মানুহে কৃপণালী কৰে উত্তৰ তোমালোকে লিখিব পাৰা যে ধন এটা চামে উভয় নদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে আৰু কিছুমানে কি কৰে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালী কৰে কোনোৱে হয়তো ধন খৰচ নকৰে কিহৰ কাৰণে তেওঁলোকে কি কৰিব বিচাৰে যে ধনখিনি সাঁচি ৰাখি পেলাই তেওঁলোকে উভয় নদী কৰিব বিচাৰে ধনৰ হয়নে বহুত ধন ৰাখিব বিচাৰে লগত আৰু কিছুমানে নিজৰ সন্তানলৈ ধনৰ এটা ভাণ্ডাৰ ৰাখি থৈ যাবলৈ বিচাৰে সেই কাৰণে কি কৰে মানুহে কৃপণালী কৰে বুলি কৈছে তাৰ পিছৰটো প্ৰশ্ন চাওঁ 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে যে কৃপণ আৰু ধোৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা উত্তৰ তোমালোকে লিখিব পাৰা যে কৃপণসকলে খৰচ কৰিবলৈ টান পায় আকৌ ধোৱাখুলীয়াসকলে কি কৰিবলৈ টান পায় জমা কৰি ৰাখিবলৈ টান পায় কিছুমান মানুহে চাবাচোন পইচা জমা কৰি নাৰাখে খৰচ কৰি পেলাই আৰু কিছুমান মানুহে খৰচ নকৰে হয়নে গতিকে কৃপণসকলে খৰচ কৰিবলৈ টান পায় আৰু ধোৱাখুলীয়াসকলে জমা কৰি ৰাখিবলৈ টান পায় তাৰপিছতে লিখিব পাৰা ভোগ উপভোগ কৃপণসকলৰ নীতি বহিৰ্ভূত কাম আকৌ ধোৱাখুলীয়াসকলে ভোগ উপভোগ কৰিয়ে সৰ্বশ্ৰান্ত হয় কি কৰে যে কৃপণসকলে বহুত বেছি বস্তু ৰাখিবলৈ নিবিচাৰে যধে-মধে টকা খৰচ কৰিবলৈ নিবিচাৰে কিন্তু ধোৱাখুলীয়াসকলে কি কৰে ধোৱাখুলীয়াসকলে যোনটোকে ভাল লাগে সেইটোকে লয় হয়নে নহয় তেওঁলোকে ভোগ উপভোগ কৰি ভাল পায় আৰু কৰি পেলাই কি হয় শেষত সৰ্বশ্ৰান্ত হয় মানে সকলোবোৰ হেৰুৱাই পেলায় আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ দীঘল প্ৰশ্ন ইয়াৰ পিছত আহিলে প্ৰথমটো দিছে যে অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা গতিকে তোমালোকে উত্তৰত লিখিব লাগিব এইটো দীঘল প্ৰশ্ন যেতিয়া অকণমান দীঘলাই লিখিব লাগিব হয়নে বহলাই লিখিব লাগিব অশিক্ষিত মানুহে বাহ্যিক জাকজমকতাত সহজে ভুল যায় যোনসকল অশিক্ষিত মানুহ আছে সেইসকলে বাহিৰৰ যি জাকজমকতা আছে তাত সহজে ভুল যায় বুলি কৈছে কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক বৰ লোক বুলি ভাবি লয় খৰচ কৰা মানুহৰ যোগ্যতা সামৰ্থ্য আদি বিষয়ত অশিক্ষিত মানুহে বিবেচনা কৰিব নোৱাৰে আনকি চোৰেও চুৰ কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত চমক লগাব পাৰে অতি সাধাৰণ অশিক্ষিত এই লোকসকলৰ মনত ধন খৰচ কৰাটোৱে এটা মহতালিৰ কৰ্ম সিহঁতে ধনীক ঈশ্বৰৰ সদৃশ দেখে কয় যে যোনসকল ধনী সেইসকল মানুহে ভাল সুখত থাকে কয় নে নকয় ধনী লোকসকল সুখত থাকে তেওঁলোক সুখেই সুখ তেওঁলোকৰ বস্তু ইমান বেছি আছে আমাৰ একোৱেই নাই তেনেকৈ কয় হয়নে অশিক্ষিত সকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ'ল প্ৰতাপ কুকামাৰবোৰ হ'ল ধেমালি আৰু মাৰ কিলাৰবোৰ হ'ল কি আদৰ যে যিসকল প্ৰতাপী লোক আছে যিসকলৰ ধন বহুত বেছি আছে তেওঁলোকে অত্যাচাৰ কৰিলেও সেইটো তেওঁলোকক প্ৰতাপী বুলি মানি লয় মানে তেওঁলোক ডাঙৰ মানুহ কৰিবই এনেকুৱা ধৰণৰ সিহঁতৰ ভাল বেয়া বুধ নাই মান অপমানৰ জ্ঞান নাই ধনীসকলৰ আদেশ মতে নিৰক্ষৰ লোকসকলে কি কৰে উঠা বহা কৰাও দেখা যায় ঠিক আছে নিশ্চয় বুজি পাইছা আৰু তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ছাবস্ক্ৰাইব কৰি পেলাই অল নটিফিকেশ্যন অন কৰি থবা যাতে আমি যোনসমূহ ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'সমূহৰ নটিফিকেশ্যন সহজে পোৱা তোমালোকে গতিকে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিবা আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ দীঘল প্ৰশ্নৰ 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসহজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰিব দিছে যিহেতু গতিকে অলপ দীঘলীয়া হ'ব এইটো দীঘল প্ৰশ্ন হয়নে চোৱা অসহজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে এই লোকসকলে তেওঁলোকৰ অসহজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায় তেওঁলোকে কি কৰে লোকৰ টকাৰে খাবলৈ বিচাৰে নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা কিন্তু লোকৰ ঘৰত উপদেয় বস্তু নহ'লে ভোজন নকৰে নিজৰ ঘৰত সদায় ভাতৰ লগত এখন আঞ্জাৰে পেট পুৰাই অথচ আনৰ ঘৰত 5খন আঞ্জা বিচাৰে নিজৰ কামৰ বাবে এদিন বাট খোজ কাঢ়ি যাব পাৰে কিন্তু লোকৰ কামত বাহন নহ'লে এখোজো নলৰে বা নাযায় আন মানুহৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায় ভালৰো ভাল পিন্ধে কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধৰিয়া সূতাৰ কাপোৰবোৰ পিন্ধি দিন কটায় খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংখোপ মৰা কথা হয় আৰু এই লোকসকলে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও পোহৰলৈ আনিব নিদিয়ে বা নিবিচাৰে কাৰণ তেনেহ'লে আনৰ ঘৰত ডাকোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নাথাকিব মানে তেওঁলোকে বহুত বেছিকৈ কথা কয় বা বহুত ওপৰত দেখুৱায় নিজকে কিন্তু সিমান ওপৰত তেওঁলোক নাথাকে
এনে কৃপণে সামান্য বস্তুক ভৰকীয়া বা ফুটনি মূৰ নাম দিয়ে। পালেং ভগা কাঁহীক মাইহাং আৰু ফটা কথাক নিহালি বুলি বৰ্ণনা কৰে। তেওঁলোকে মানে নিজৰ বস্তুবোৰ বহুত ভাল বুলি দেখুৱায়। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটো সুধিছে মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। গতিকে তোমালোকে উত্তৰ লিখিব পাৰা যে মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটোৱে পাপ বুলি কোৱা হয়। পাপী মানুহে তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা যেনেকৈ লাঞ্ছনা গঞ্জনা ভুগিব লগা হয়, তেনেকৈ ঋণ লোৱা মানুহেও সমাজত নানান ধৰণৰ গৰিহণা পায়, আত্মা মান মৰ্যাদা হেৰুৱায়, তেওঁলোকৰ মনৰ পৰা সুখ শান্তি আঁতৰি যায়। তেওঁলোকৰ মনৰ পৰা সুখ শান্তি আঁতৰি যায়। ঋণক ব্যাধিৰ লগতো তুলনা কৰিব পাৰি, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুখিনি সামঞ্জস্য দেখিবলৈ পোৱা যায়। ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে, অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ঠিক আছে, মানে লাহে লাহে কি কৰে, অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান, ঋণো এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো কি হয় অনুক্ৰমে বাঢ়িয়েই যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয়, ঠিক তেনেদৰে ঋণ থাকিলে অৱস্থাৰ উদ্গতি নহয়। গতিকে মানুহে পৰাপক্ষত ব্যাধি সদৃশ্য বা ব্যাধি সদৃশ এই ঋণ নোলোৱাই ভাল, যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰৰ সহ্য কৰিব লগা হয়। ঋণৰ বাবে জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই, অৰ্থাৎ সাগৰত ককবকাই ফুৰিব লগা হয়। এইটো অৰ্থই নহয়, এইটো অৰ্থাৎ। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা। পাঠটিৰ আৰম্ভণিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে। কেনেদৰে দিছে চোৱা। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইজ, কটকিনা বা কৃপণ বোলে। তেখেতৰ মতে কৃপণ লোকসকল নিধনী বুলিও ক'ব পাৰি, কাৰণ চকুৰে দৰ্শন নকৰিলে, ভৰি থাকিও খোজ কঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই 2 ইন্দ্ৰিয় নাই বুলি ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎব্যৱহাৰ নকৰিলে তেনে লোকক নিধনী বোলাটো যুক্তিৰ দোষ নিশ্চয় নহ'ব। মানে যদি আমাৰ ভৰি আছে আমি ভৰিৰে খোজ নাকাঢ়োঁ, হয়নে? যদি আমাৰ হাত আছে আমি হাতেৰে কাম নকৰোঁ, তেনেহ'লে কি কৰিব, আমাৰ সেই 2টা অংগ নাই বুলি ধৰি লোৱা হ'ব। ঠিক তেনেকৈ ধন যদি থাকে, ধনৰ যদি আমি সৎব্যৱহাৰ নকৰোঁ, সাঁচিয়ে যাওঁ, সুমুৱাই থৈ দিওঁ, তেতিয়াও কি হ'ব, আমাক নিধনী বুলিয়ে কোৱা হ'ব। বুজিছেনে? তেখেতৰ মতে কৃপণৰ ধন নহয়, লৰাই উমলা খোলাকুটি। কৃপণ মানুহৰ ধনবোৰ ধন নহয়, সৰু পোৱালীয়ে যে খেলে সেই খেলাৰ খোলাকুটি বুলি কৈছে। এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ'লে মানুহক কটকিনা বা কৃপণ বোলে। যে খৰচ কৰিব নোৱাৰা মানুহক কি কয় বুলি কৈছে, কৃপণ নহ'লে কটকিনা কয় বুলি কৈছে। কিছুমান মানুহ আছে চাবচোন, বহুত টকা পইচা থাকিলেও তেওঁলোকে খৰচ নকৰে, গতিকে সেই মানুহখিনিক কি বুলি কয়, কটকিনা বা কৃপণ বুলি কয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্ন। এইটো তোমালোকৰ আজি শেষৰটো প্ৰশ্ন, গতিকে আজি শেষৰটো প্ৰশ্ন আলোচনা কৰাৰ আগত তোমালোকক আকৌ এবাৰ কৈছোঁ যে ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে এটা লাইক কৰি আমাক উৎসাহিত কৰিবা আৰু কমেণ্ট কৰি জনাবা যে তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল নটিফিকেশ্যন বেলটো অন কৰি থ'বা। গতিকে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ বোলা। 5 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ব্যাখ্যা কৰিব দিছে। গতিকে তোমালোকে কি বুলি লিখিবা, উদ্ধৃতি দিয়া শাৰীটো বা উপৰোক্ত শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ঠিক আছে, ইয়াত কৃপণৰ এটা শ্ৰেণীৰ বিষয়ে ক'বলৈ গৈ বৰাদেৱে হ'ব, এইখিতে আকাৰ হ'ব, বৰাদেৱে উক্ত কথাষাৰি কৈছে। তেখেতৰ মতে এই শ্ৰেণী কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটায়। এই লোকসকলৰ অন্য কোনো অভিপ্ৰায় নাথাকে। ধনেৰে নিজ জীৱনটো যে সুখ স্বাচ্ছন্দ্যৰে ভৰাই তুলিব পাৰি, সেইবিলাক কথালৈ এই লোকসকলে অকণো চিন্তা নকৰে। আনৰ উপকাৰ সাধন কৰাটোও এই লোকসকলৰ উদ্দেশ্য নহয়। ধনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলেই সিহঁতৰ আনন্দৰ পৰিমাণো বাঢ়ি যায়। স্বয়ং ধনেই তেওঁলোকৰ সুখ। ধনৰ নামত সিহঁতৰ উদ্ধাউল হয়। ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে। ধন চকুৰে চাই থাকিয়েই তেওঁলোকে পৰম সুখ লাভ কৰে। ধন মানে তেওঁলোকে চাই থাকে চকুৰে, খৰচ নকৰে, সেইটোকে কৈছে। গতিকে ভিডিঅ'টো আজি ইমানলৈকে আছিলে আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।